সম্বৰ্ধনা অনুষ্ঠান বুলি কৈছোঁ। আদৰণীয় সম্বৰ্ধনা অনুষ্ঠানৰ উপস্থিত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয়, মহাবিদ্যালয়ত নতুনকৈ নৱনিযুক্ত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বেদব্ৰত শইকীয়া মহোদয়, মঞ্চত উপস্থিত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ বিমান পাটোৱাৰী মহোদয়, আমাৰ সন্মুখত থকা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপকসকল, আমাৰ অৱসৰী শিক্ষকসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকল। মই বেছিকৈ নকওঁ, ছাৰ মোক 5 মিনিট সময় দিছে, মই 4 মিনিটত শিকিব বিচাৰিছোঁ। মই কথা ক'লে দীঘল হৈ যায়, সেইকাৰণে মই চিন্তা কৰিছোঁ 4 মিনিট বুলি কোৱাৰ লগে লগে মোৰ কথাখিনি কি হ'ব এতিয়া। তথাপিও আজি এই দিনটোত, বিশেষ দিনটোত আমি অন্তৰেৰে ডক্টৰ বেদব্ৰত শইকীয়াক আমি এইখন মহাবিদ্যালয়লৈ আদৰণি জনাইছোঁ আৰু তেখেতৰ ওপৰত আমি সামাজিকভাৱে আমি সকলো সমাজৰ ব্যক্তি ইয়াতে উপস্থিত হৈ আছোঁ। আমি তেখেতৰ ওপৰত দায়িত্ব সহকাৰে আমি আমাৰ আস্থা তেখেতৰ ওপৰত ৰাখিছোঁ, যাতে এইখন মহাবিদ্যালয় আজি যিটো গতিত যে আমি আগবাঢ়িছোঁ, যিটো গতিত আমি আমাৰ গতি ধাৱমান হৈছে, সেই গতিত যতি নপৰাকৈ ভৱিষ্যতৰ দিশত তেখেতে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে। আৰু এইটো এটা প্ৰচেষ্টা, যিটো প্ৰচেষ্টা কেতিয়াও অকলশৰীয়া নহয়। মহাবিদ্যালয়ৰ অধ্যক্ষজনৰ কাৰণে অকলশৰীয়া প্ৰচেষ্টা এইটো কেতিয়াও নহয়। মহাবিদ্যালয়ৰ প্ৰতিটো ক্ষেত্ৰত, মহাবিদ্যালয়ৰ উত্তৰণৰ ক্ষেত্ৰত চিন্তা কৰা প্ৰতিটো উদ্দেশ্যত মহাবিদ্যালয়ৰ অধ্যক্ষজনৰ লগত মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সমাজৰ ব্যক্তিসকলে সকলো সময়তে সহযোগিতা আগবঢ়াব লাগিব, তেখেতক বিশ্বাসত ল'ব লাগিব আৰু তেখেতৰ কাৰ্যপন্থাৰ ক্ষেত্ৰত যি দিহা পৰামৰ্শ আছে সেই দিহা পৰামৰ্শ হেলা ৰঙে দিব পাৰিব লাগিব। তেতিয়া হয় আমাৰ তেখেতে যিখিনি কথা মনত কল্পনা কৰিছে, যিখিনি উদ্দেশ্য লৈ এখন মহাবিদ্যালয় তেখেতক আহিছে, সেই উদ্দেশ্যখিনি সমাপন হ'ব। আজি মোৰ লগত মোৰ পৰিবাৰো আহিছে। মই পৰিবাৰে কৈছিলোঁ, মানা কৰিছিলে, কিন্তু ডক্টৰ শইকীয়াই কালি ফোন কৰি কেইবাবাৰো ফোন কৰি কৈছে যে বাইদেউ আপুনি আহিব লাগিব যিকোনো প্ৰকাৰে। তেতিয়া মই তেওঁকো ক'লোঁ, ব'লা আমি এটা শুভেচ্ছা দি অহাটো আমাৰ এটা দায়িত্ব বুলি আমি ভাবিছোঁ। গতিকে আমি এইখন মহাবিদ্যালয়ত, যিখন মহাবিদ্যালয়ত আমি সকলোৰে আজিলৈকে আমি ইমান ভাতৃত্বপূৰ্ণভাৱে আৰু ইমান সহযোগিতাৰে কাম কৰি আহিছোঁ, এই সহযোগিতা আৰু এই ভাতৃত্বপূৰ্ণ ভাৱটো দেখি মহাবিদ্যালয়ৰ অসমৰ অন্যান্য মহাবিদ্যালয় যিবিলাক আছে, সেই বিদ্যালয়বিলাকৰ ওচৰত ইচ্ছা সৃষ্টি কৰক। আপোনালোকে ইচ্ছা আনক যে আমি ইমান ধুনীয়াকৈ আমি মিলামিছাকৈ থাকোঁ, আমি ইমান ধুনীয়াকৈ আমি উমৈহতীয়াভাৱে কাম কৰোঁ, ইমান ধুনীয়াকৈ আমি ইজনে সিজনক সহায় কৰোঁ, আমি ইমান ধুনীয়াকৈ সমাজৰ লগত আমি লগ লাগি থাকোঁ। আমাৰ সেই কথাখিনি, এই কথাখিনি আনৰ কাৰণে, বেলেগৰ কাৰণে, বেলেগ মহাবিদ্যালয়ৰ কাৰণে, বেলেগ শিক্ষানুষ্ঠানৰ কাৰণে ইচ্ছা হওক। মই এইটো বিচাৰোঁ, সেইটো বিচাৰোঁ, এইকাৰণেই বিচাৰোঁ যে সেই ইচ্ছাই আমাক এটা চেলেঞ্জ ল'বলৈ আমাক বাধ্য কৰিব। আৰু সেই যি চেলেঞ্জটো যেতিয়া আমি মনত খোপনি পুতাম, তেতিয়াই আমাৰ কাৰ্যখিনি সমাপন হ'ব। আৰু চেলেঞ্জ নাথাকিলে কেতিয়াও এই কথাখিনি নাহে। মই সেইদিনাও কৈছোঁ, ডক্টৰ পাটোৱাৰীও অকণমান আগতে কৈ গৈছে যে সমস্যা নাথাকিলে সমস্যাবিলাক আমি সৃষ্টি কৰিব লাগিব। মহাবিদ্যালয়খনৰ কাম শেষ হোৱা নাই, এটা শিক্ষানুষ্ঠানৰ কাম কেতিয়াও শেষ নহয়। যিমান ভাল কাম কৰি নাযাওক, এজন অধ্যক্ষ আপোনালোকে মোক ইমান সুন্দৰকৈ বিদায় দিছে, আৰু সেই বিদায় দিয়া যিটো পৰিৱেশ এটা সৃষ্টি কৰিছে, অসমৰ ক'তো হোৱা নাই। মানুহে ইমান ধৰণে সহযোগিতা আগবঢ়াইছে, ইমান ধুনীয়াকৈ কথাবিলাক কৈছে। শিক্ষামন্ত্ৰীয়ে মোলৈ মেছেজ দিছে, ছেক্ৰেটেৰীয়ে মেছেজ দিছে, ডাইৰেক্টৰ মহোদয়ে মোৰ ওচৰত যেনেকৈ এটা মেছেজ দিছে, এই মেছেজটো দেখি মই কৈছিলোঁ যে মেম আপুনি মোক আৱেগিক কৰিছে আৰু নক'ব। আৰু তেওঁ ফাইনেলি মোক কৈছিলে যে আই ফিল অনাৰ্ড টু ৱৰ্ক উইথ ইউ। তাৰমানে মোৰ লগত নহয়, আপোনালোকৰ লগত কাম কৰি তেখেতে অনাৰ ফিল কৰিছে। তাতকৈ আৰু স্বীকৃতি এখন মহাবিদ্যালয়ৰ কাৰণে একো হ'ব নোৱাৰে। এইবিলাকৰ ওপৰত ভিত্তি কৰি, এইবিলাক আমাৰ বেছ, এইবিলাকৰ ওপৰত ভিত্তি কৰি আমি যদি আগবাঢ়ি যাওঁ, আমাক সকলোৱে চকু মেলি চাই আছে।
তেতিয়া তেওঁলোকৰ চকুৰ আগত আমি উত্তৰণটো আমি দেখাব পাৰিম। গতিকে আমি এটা পৰ্যায়ত আহি উপস্থিত হৈছোহি আৰু সেই পৰ্যায়ৰ পৰা আমি কেনেকৈ আগবঢ়াই আমি মহাবিদ্যালয়খনক লৈ যাব লাগে এইখিনি ক্ষেত্ৰত আপোনালোকৰ উভয়মতীয় চিন্তা ধাৰণাৰে আপোনালোকে বিবেচনা কৰক আৰু এইধৰণে আগবাঢ়ি যাওক। গতিকে এদিন আমাৰ মহাবিদ্যালয়ৰ নৱনিৰ্বাচিত অধ্যক্ষ মহোদয় মহাবিদ্যালয় আহিবৰ কাৰণে মোক ৰাতিপুৱাই ফোন কৰিলে আৰু মই তেতিয়া ক'লোঁ যে আপোনাৰ মহাবিদ্যালয় পাব্লিক কথা কিয় মোৰ পাৰ্মিশ্যন ল'লে, আমি আহক কলেজলৈ। মই জানো যে 26 জানুৱাৰীৰ কাৰণে সেইদিনাখন মোৰ ইয়াতে NC ছাত্ৰ ছাত্ৰীসকল আছে। মই কিন্তু NC ছাত্ৰ ছাত্ৰী কাকোৱে কোৱা নাই যে আমাৰ মহাবিদ্যালয়লৈ ডক্টৰ বেদব্ৰত শইকীয়াদেৱ আহিব। আৰু পিছত যেতিয়া গুচি গৈছে তেতিয়া মই শইকীয়া মহোদয়লৈ ফোন কৰি সুধিছোঁ যে মই মূল পৰীক্ষাটো উত্তীৰ্ণ হ'লোঁ বুলি আপুনি ভাবেনে? তেখেতে কৈছে আপুনি আপোনাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। সুমন আছিলে ইয়াতে, সুমনে ধুনীয়াকৈ আপ্যায়ন কৰিছে। আমাৰ ছেক্ৰেটাৰী আছিলে, ছেক্ৰেটাৰী ইউনিয়নৰ তেওঁ আছিলে, আমাৰ NCC ছাত্ৰ ছাত্ৰীসকল আছিলে। তেওঁলোকে এজন অতিথিক কেনেকৈ আপ্যায়ন কৰিব লাগে, অচিনাকি এজন অতিথিক সেই আপ্যায়নৰ ত্ৰুটি কৰা নাছিল। আৰু মই সঁচাকৈ সেইদিনা বহুত গৌৰৱ অনুভৱ কৰিছিলোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক ধুনীয়াকৈ তেওঁলোকৰ বৌদ্ধিক জগতখনত তেওঁলোকক আমি সুন্দৰকৈ শিক্ষা দিব পাৰিছোঁ। আৰু সেইদিনাই আমাৰ ডক্টৰ শইকীয়াদেৱৰ পৰিবাৰৰ লগতো মই কথা পাতিছোঁ। আমি কৈছিলোঁ এইখন এখন গাঁৱলীয়া পৰিৱেশত থকা মহাবিদ্যালয়। আৰু তেতিয়া তেখেতে এটা কথা কৈছিলে, সেই কথাটো মোৰ অন্তৰত লাগি আছে যে আপুনি যিমান গাঁৱলীয়া বুলি ভাবিছে নিজকে, তাতকৈ আমি বেছি গাঁৱলীয়া। তেখেতৰ পৰিবাৰে এই কথাটো টেলিফোনত কৈছিল। আৰু তেতিয়া মই ভাবিছিলোঁ হয়, উপযুক্ত এজন ব্যক্তিৰ হাতত এই সোণাপুৰ মহাবিদ্যালয়ৰ দায়িত্ব অৰ্পণ হৈছে আৰু তেখেতৰ এই গাঁৱলীয়া মনোভাৱেৰে আমি গাঁৱত থকা এখন মহাবিদ্যালয় হিচাপে আমি আগবাঢ়ি যাব পাৰিম। আমাৰ চাৰিওফালে থকা যিটো আমাৰ যিটো কমিউনিটি, এই কমিউনিটিটোৱে আমাৰ মহাবিদ্যালয়লৈ বৰ আশাৰে বাট চাই থাকে। গতিকে এই কমিউনিটি আমি ওপৰলৈ যিমান মন যায় সিমান গৈ থাকিম, কিন্তু আমাৰ ভৰিৰ তলত থকা যিটো কমিউনিটি, আমাৰ ওচৰত থকা যিখিনি জনসাধাৰণ, যিখিনি ছাত্ৰ ছাত্ৰীয়ে কলেজলৈ আহিবলৈ তেওঁলোকৰ হাতত পইচা নাথাকে, যিবিলাক ছাত্ৰ ছাত্ৰী এখন কিতাপ কিনিবৰ কাৰণে হাতত আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ হাতত পইচা নাথাকে, সেই ছাত্ৰ ছাত্ৰীসকলৰ কথা আমি কেতিয়াও পাহৰি যোৱাটো উচিত নহ'ব। আৰু তেওঁলোকক আমি উঠাই আনি কেনেকৈ শিক্ষাৰে ভালকৈ শিক্ষিত কৰি সমাজখনক সুদৃঢ় কৰিব পাৰোঁ, ডিমৰীয়াৰ গৌৰৱান কৰি আনিব পাৰোঁ, তাৰ ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে বিবেচনা কৰিব। আৰু অধ্যক্ষ মহোদয়ক মই অনুৰোধ কৰিম যে এই কথাখিনি তেখেতে অগ্ৰাধিকাৰ দিব। তেখেতে লাইভলিহুডৰ কথা কৈছে, গতিকে মই ভাবিছোঁ তেখেতৰ এটা সুন্দৰ চিন্তা হ'ব। এইখিনি কথা কৈ মই ইতিমধ্যে 5 মিনিট ক্ৰছ কৰিছোঁ। গতিকে মই সকলোলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ ডক্টৰ শইকীয়াদেৱলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু যিকোনো মুহূৰ্তত কিবা যদি আমাৰ পৰা সুবিধা জানিবলগীয়া কথা থাকে বা আমি কিবা কাৰণে সহায় কৰিব পৰা অৱস্থাত থাকে মহাবিদ্যালয়খনত, এইখিনি কৰিবৰ কাৰণে মই আপোনাৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। গতিকে মই এই মুহূৰ্তত পুনৰবাৰ আমাৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ বিমান পাটোৱাৰী কথা কৈ থাকিলে শেষ নহয়, তেখেতলৈ মই কৃতজ্ঞতা জনাইছোঁ। ইমান দিনৰ এটা ডাঙৰ সম্বন্ধ, এই সম্বন্ধটোৰ সময়ত বিভিন্ন সময়ত আমি বহু চেলেঞ্জৰ সন্মুখীন, নিজে লৈ লোৱা চেলেঞ্জ, এইবিলাক আমি সমাধান কৰিছোঁ। গতিকে এই সকলোবিলাক কৰাৰ ক্ষেত্ৰত আপোনাৰ প্ৰত্যেকজনলৈকে মই পুনৰবাৰ শুভেচ্ছা জনাই আৰু তেখেত দুয়োগৰাকীলৈকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ডক্টৰ শইকীয়া, তেখেতৰ পৰিবাৰ আৰু তেখেতৰ ছোৱালীগৰাকীয়ে মেট্ৰিক দিব, তেওঁলৈ মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাল পৰীক্ষাৰ ৰিজাল্ট ভালকৈ হওক। আৰু এই গোটেইখিনি কথা কৈ মই পুনৰবাৰ তেখেতক মহাবিদ্যালয়লৈ আদৰণি জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।